Hello everyone, welcome to Before Exam. আজি আমি solar system অৰ্থাৎ সৌৰজগতৰ কিছুমান important question discussion কৰিম. So let's start the video. আজিৰ first questionটো হৈছে What is the largest planet in our solar system? আমাৰ সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহটো কি? এই ক্ষেত্ৰত ইয়াৰ right answerটি হ'ব অপশ্যন এ জুপিটাৰ। জুপিটাৰ গ্ৰহটো হৈছে আমাৰ সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহ। আৰু এই গ্ৰহটোৰ যিটো পৰিধি সেই পৰিধিটো আমাৰ পৃথিৱীতকৈ 11 গুণে বেছি। ইয়াৰ উপৰিও আয়তন বা ভৰৰ ফালেদিও ই আমাৰ পৃথিৱীতকৈ 1300 গুণে অধিক বুলি আমি জানো। ইয়াৰ উপৰি বৃহস্পতি গ্ৰহৰ বিষয়ে আপোনালোকে জানিব পাৰিব ইয়াত যে বৃহস্পতি গ্ৰহটোৰ যিটো অৰবিটেল পিৰিয়ড অৰ্থাৎ সূৰ্যৰ চাৰিওফালে পৰিভ্ৰমণ কৰিবলৈ ইয়াক মুঠ সময় লাগে 11.86 বছৰ। 11.86 বছৰত ই সূৰ্যৰ চাৰিওফালে এপাক সম্পূৰ্ণ কৰে। ইয়াৰ উপৰিও বৃহস্পতি গ্ৰহটো হৈছে অৰ্থাৎ জুপিটাৰটো হৈছে আমাৰ সৌৰজগতৰ থাৰ্ড ব্ৰাইটেষ্ট অবজেক্ট হৈছে অৰ্থাৎ তৃতীয় উজ্জ্বল বস্তুটো হৈছে আমাৰ সৌৰজগতৰ জুপিটাৰ। ইয়াৰ উপৰিও জুপিটাৰ গ্ৰহটোৰ বিষয়ে আমি যদি চাওঁ ইয়াত যিটো আমাৰ এষ্ট্ৰনমিকেল অৰ্থাৎ ইণ্টাৰনেশ্যনেল এষ্ট্ৰনমিকেল ইউনিয়নৰ দ্বাৰা যিটো ইয়াৰ অফিচিয়েল ৰিকগনাইজ চেটেলাইট অৰ্থাৎ ইয়াৰ যিটো উপগ্ৰহ ইয়াৰ যিকেইটা উপগ্ৰহ তাৰ পৰিমাণ হৈছে 67 অৰ্থাৎ 67টা কি আছে এই গ্ৰহটোৰ কি আছে উপগ্ৰহ আছে। আৰু এই উপগ্ৰহ কেইটাৰ ভিতৰত আটাইতকৈ ডাঙৰ উপগ্ৰহটো হৈছে গেনিমিড। গতিকে এইখিনি মনত ৰাখি থব। নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য স্মলেষ্ট প্লেনেট ইন আৱাৰ সোলাৰ চিষ্টেম? আমাৰ সৌৰজগতৰ আটাইতকৈ সৰু গ্ৰহটো কি? এই ক্ষেত্ৰত ইয়াৰ ৰাইট আনচাৰটো হ'ব অপশ্যন বি মাৰ্কিউৰি অৰ্থাৎ বুধ। বুধ গ্ৰহটো হৈছে আমাৰ সৌৰজগতৰ আটাইতকৈ এটা সৰু গ্ৰহ আৰু ইয়াৰ যিটো পৰিধি সেই পৰিধিটো হৈছে 4880 কিলোমিটাৰ। আৰু এই গ্ৰহটো আমাৰ প্ৰথম গ্ৰহ অৰ্থাৎ সূৰ্যৰ একেবাৰে ওচৰত থকা গ্ৰহ। এইটো গ্ৰহ একেবাৰে সূৰ্যৰ ওচৰত আছে বা একেবাৰে নিকটতম গ্ৰহ। আৰু ইয়াৰ উপৰিও এই গ্ৰহটোৰ অৰ্থাৎ মাৰ্কিউৰি গ্ৰহটো অৰ্থাৎ বুধ গ্ৰহটোৰ ইয়াৰ যিটো টেম্পাৰেচাৰ অৰ্থাৎ যিটো ইয়াৰ উষ্ণতা ই দিনৰ ভাগত 400 ডিগ্ৰী চেলচিয়াছলৈকে কি হয় বৃদ্ধি হয় আৰু ৰাতিৰ ভাগত ইয়াৰ উষ্ণতাটো -170 ডিগ্ৰী চেলচিয়াছলৈ কি হয় ইয়াৰ উষ্ণতাটো কম হয়। গতিকে সেই মনত ৰাখি থব। 3 নং কুৱেশ্যন Which celestial body is classified as a dwarf planet in our solar system? আমাৰ সৌৰজগতত কোনটো আকাশী পদাৰ্থক বাওনা গ্ৰহ হিচাপে শ্ৰেণীভুক্ত কৰা হৈছে? এই ক্ষেত্ৰত ইয়াৰ ৰাইট আনচাৰটো হ'ব প্লুটো। প্লুটো গ্ৰহটো আমাৰ সৌৰজগতৰ এটা বাওনা গ্ৰহ আৰু এই গ্ৰহটো বাওনা গ্ৰহ হিচাপে কেতিয়া ইয়াক ক্লাছিফাই কৰা হৈছে এইটো হৈছে 2006 বৰ্ষ। 2006 চনত কি কৰা হৈছিল বা 2006 চনৰ আগৰ সময়লৈকে ইয়াক এটা আমাৰ সৌৰজগতৰ অন্যতম গ্ৰহ হিচাপে কনচিডাৰ কৰা হৈছিল। কিন্তু 2006 চনৰ পিছত যেতিয়া ইণ্টাৰনেশ্যনেল এষ্ট্ৰনমিকেল ইউনিয়নে কি কৰে ইয়াক ৰিক্লাছিফাই কৰি ইয়াক কি কৰে ইয়াক এটা ড্ৰাফ্ট প্লেনেট অৰ্থাৎ বাওনা গ্ৰহ হিচাপে কনচিডাৰ কৰে। গতিকে এইটো মনত ৰাখি থব। ইয়াৰ ৰাইট আনচাৰটি হ'ব অপশ্যন চি প্লুটো। নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য হটেষ্ট প্লেনেট ইন আৱাৰ সোলাৰ চিষ্টেম? আমাৰ সৌৰজগতৰ আটাইতকৈ উষ্ণ গ্ৰহ বা উষ্ণ গ্ৰহটো কি? এই ক্ষেত্ৰত ইয়াৰ ৰাইট আনচাৰটো হ'ব অপশ্যন এ ভেনাছ অৰ্থাৎ শুক্ৰ গ্ৰহ। শুক্ৰ গ্ৰহটো আমাৰ সৌৰজগতৰ বাকীসমূহ গ্ৰহতকৈ ইয়াৰ যিটো উষ্ণতা সেই উষ্ণতাটো আটাইতকৈ বেছি বুলি আমি জানো। কিয়নো ইয়াৰ যিটো ছাৰফেচ টেম্পাৰেচাৰ এই টেম্পাৰেচাৰটো 462 ডিগ্ৰী চেলচিয়াছ পৰ্যন্ত ইয়াৰ কি হয় উষ্ণতাটো বৃদ্ধি পায়। কাৰণ ইয়াৰ ছাৰফেচত অৰ্থাৎ শুক্ৰ গ্ৰহটোৰ যিটো বায়ুমণ্ডল সেই বায়ুমণ্ডলত CO2ৰ পৰিমাণটো আটাইতকৈ বেছি। ইয়াত প্ৰায় 96% ইয়াৰ বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইড পোৱা যায় যাৰ ফলত ইয়াৰ উষ্ণতাটো আটাইতকৈ বেছি হোৱা দেখা যায়। নেক্সট কুৱেশ্যন Which planet is closest to the sun? কোনটো আমাৰ সৌৰজগতৰ কোনটো গ্ৰহ একেবাৰে সূৰ্যৰ ওচৰত অৱস্থিত বা একেবাৰে ওচৰত অৰ্থাৎ একেবাৰে নিকটতম গ্ৰহ? এই ক্ষেত্ৰত ইয়াৰ ৰাইট আনচাৰটো হ'ব অপশ্যন চি মাৰ্কিউৰি অৰ্থাৎ বুধ গ্ৰহটো হৈছে আমাৰ সৌৰজগতৰ
একেবাৰে ওচৰত থকা এটা গ্ৰহ। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য coldest planet in our solar system? আমাৰ সৌৰজগতৰ আটাইতকৈ ঠাণ্ডা গ্ৰহটো কি? এই ক্ষেত্ৰত ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন ডি ইউৰেনাছ। ইউৰেনাছ গ্ৰহটো আমাৰ সৌৰজগতৰ আটাইতকৈ এটা কি coldest planet। কাৰণ কিয়? যে এই গ্ৰহটোৰ যিটো টেম্পাৰেচাৰ, সেই টেম্পাৰেচাৰটো -224 ডিগ্ৰী চেলচিয়াছলৈ কি হয় কমি যায়। সেইকাৰণে ইয়াৰ উষ্ণতাটো আটাইতকৈ কম হোৱা দেখা যায়। সেইকাৰণে এই গ্ৰহটোক আটাইতকৈ কি বা কল্ডেষ্ট প্লেনেট বুলি কোৱা হৈছে। যেহেতু এই গ্ৰহটোৰ অৱস্থানটো সূৰ্যৰ পৰা ইয়াৰ ডিষ্টেঞ্চটো বহুখিনি বেছি, সেইকাৰণে ইয়াত সূৰ্যৰ যিটো ছানলাইট বা সূৰ্যৰ পোহৰ আৰু তাপ, সেই তাপটো অতি কম পৰিমাণে ঢুকি পায়, যাৰ ফলত এই গ্ৰহটো বাকীসমূহ গ্ৰহতকৈ তুলনামূলকভাৱে কম হোৱা দেখা যায়। গতিকে ৰাইট এনচাৰটো হ'ব অপশ্যন ডি ইউৰেনাছ। 7 নং কুৱেশ্যন, হোৱাট ইজ দ্য ব্ৰাইটেষ্ট প্লেনেট ইন আৱাৰ solar system? আমাৰ সৌৰজগতৰ আটাইতকৈ উজ্জ্বল গ্ৰহটো কি? আমাৰ সৌৰজগতৰ আটাইতকৈ উজ্জ্বল গ্ৰহ কোনটো? এই ক্ষেত্ৰত ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন এ ভেনাছ, শুক্ৰ গ্ৰহ। শুক্ৰ গ্ৰহটো হৈছে আমাৰ সৌৰজগতৰ আটাইতকৈ এটা উজ্জ্বল গ্ৰহ। আৰু শুক্ৰ গ্ৰহটোকে আমাৰ পৃথিৱীৰ যমজ বুলি কোৱা হয়। কিয় কোৱা হয়? কাৰণ ইয়াৰ যিটো আকাৰ, ইয়াৰ যিটো চাইজ, সেই চাইজটো আমাৰ পৃথিৱীৰ প্ৰায় সমানে বুলি ধৰা হয়। সেইকাৰণে এই গ্ৰহটোক কি বুলি কোৱা হয়? আমাৰ পৃথিৱীৰ যমজ বুলি কোৱা হয়। ইয়াৰ উপৰিও ইয়াক অৰ্থাৎ ভেনাছ গ্ৰহটোক অৰ্থাৎ শুক্ৰ গ্ৰহটোক ইভিনিং ষ্টাৰ আৰু মৰ্নিং ষ্টাৰ বুলিও কোৱা হয়। গতিকে সেইখিনি মনত ৰাখি ল'ব। নেক্সট কুৱেশ্যন, হুইচ প্লেনেট হেজ দ্য হাইয়েষ্ট ডেন্সিটি ইন আৱাৰ solar system? যে আমাৰ সৌৰজগতৰ আটাইতকৈ কোনটো গ্ৰহৰ ঘনত্বটো সৰ্বাধিক? এই ক্ষেত্ৰত আমি সকলোৱে জানো ইয়াৰ ৰাইট এনচাৰটো হ'ব আৰ্থ, অৰ্থাৎ পৃথিৱী। পৃথিৱীৰ যিটো ডেন্সিটি, সেই ডেন্সিটিটো বাকীসমূহ গ্ৰহতকৈ কি বহুখিনি দেখা যায়। কিয়নো আমাৰ পৃথিৱীৰ যিটো গঠন, সেই গঠনটো শিলাময় আৰু ভূখণ্ডেৰে গঠিত। সেইকাৰণে ইয়াৰ ঘনত্বটো অৰ্থাৎ ডেন্সিটিটো আটাইতকৈ বেছি হোৱা দেখা যায়। গতিকে ইয়াৰ ৰাইট এনচাৰটো হ'ব আৰ্থ, অৰ্থাৎ পৃথিৱী। হুইচ প্লেনেট হেজ দ্য শৰ্টেষ্ট ডে? কোনটো গ্ৰহৰ দিনটো আটাইতকৈ কম, অৰ্থাৎ কোনটো গ্ৰহে পৃথিৱীৰ চাৰিওফালে পৰিভ্ৰমণ কৰিবলৈ আটাইতকৈ কম সময় লয়? এই ক্ষেত্ৰত ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন ডি মাৰ্কিউৰী, অৰ্থাৎ বুধ গ্ৰহ। বুধ গ্ৰহটোৱে কি কৰে? আমাৰ যিটো সূৰ্য, সেই সূৰ্যৰ চাৰিওফালে পৰিভ্ৰমণ কৰিবলৈ আটাইতকৈ কম সময় লয়। মাত্ৰ ই 88 দিনতে কি কৰে? এটা অৰ্বিট কি কৰে? কমপ্লিট কৰে। গতিকে ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন ডি মাৰ্কিউৰী। মাৰ্কিউৰী অৰ্থাৎ বুধ গ্ৰহটোৱে আমাৰ পৃথিৱীৰ অৰ্থাৎ আমাৰ সূৰ্যৰ চাৰিওফালে পৰিভ্ৰমণ কৰিবলৈ আটাইতকৈ কম সময় লয়। নেক্সট কুৱেশ্যন, হুইচ প্লেনেট হেজ দ্য লংগেষ্ট ডে ইন দ্য solar system? যে সৌৰজগতত কোনটো গ্ৰহৰ দিন অৰ্থাৎ কোনটো গ্ৰহৰ পৰিভ্ৰমণ কালটো আটাইতকৈ বেছি? এই ক্ষেত্ৰত ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন ডি নেপচুন। নেপচুন গ্ৰহটো হৈছে আমাৰ সৌৰজগতৰ একেবাৰে শেষৰটো গ্ৰহ। আমাৰ সৌৰজগতৰ একেবাৰে শেষৰটো গ্ৰহ হৈছে নেপচুন। আৰু ই সূৰ্যৰ চাৰিওফালে পৰিভ্ৰমণ কৰিবলৈ অৰ্থাৎ এটা অৰ্বিট কমপ্লিট কৰিবলৈ ইয়াত মুঠ সময় লাগে 164 ইয়াৰ্ছ। গতিকে 164 ইয়াৰ্ছত কি কৰে? এই গ্ৰহটোৱে অৰ্থাৎ নেপচুন গ্ৰহটোৱে এটা অৰ্বিট কমপ্লিট কৰে। সেইকাৰণে ইয়াৰ যিটো অৰ্বিটেল পিৰিয়ড অৰ্থাৎ যিটো ইয়াৰ পৰিভ্ৰমণৰ কালটো বাকী গ্ৰহসমূহৰ তুলনাত আটাইতকৈ বেছি। সেইকাৰণে ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন ডি নেপচুন।